নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ। আজি আমি আলোচনা কৰিম যিটো তেজপুৰ ইউনিভাৰ্চিটিত ৰিকুৱাৰমেণ্ট ওলাইছে 12টা প্ৰজেক্ট এছিষ্টেণ্টৰ ভেকেঞ্চি হয়, সেইটোৰ ওপৰতে আমি আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। বহুত সুন্দৰ ভেকেঞ্চি আৰু ইয়াত কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়, এইটো ৱাক ইন ইণ্টাৰভিউৰ জৰিয়তে চিলেক্ট কৰা হ'ব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গোটেইখিনি আপোনালোকক এই ভিডিঅ'টোত সবিশেষ কৈ দিছোঁ, চাই লওক। এয়া আপোনালোকে স্ক্ৰীনত দেখিব পাইছে, তেজপুৰ ইউনিভাৰ্চিটি হেজ ৰিলিজড এন অফিচিয়েল ৰিকুৱাৰমেণ্ট notification for 12 project assistant position। ঠিক আছে, তো 12টা project assistant ভেকেঞ্চি কেনেকৈ কি কৰিব। 2026 যিটো ৰিকুৱাৰমেণ্ট হয়, অৰ্গেনাইজেশ্যন হৈছে তেজপুৰ ইউনিভাৰ্চিটি, পোষ্ট নেম হৈছে প্ৰজেক্ট এছিষ্টেণ্ট, টোটেল ভেকেঞ্চি হৈছে 12টা আৰু জব টাইপ হৈছে এইটো টেম্পৰাৰী প্ৰজেক্ট বেষ্ট হ'ব। আৰু ইণ্টাৰভিউ ডেট হৈছে 24 মাৰ্চ 2026 তাৰিখে দিনৰ 9:30 বজাৰ পৰা আপোনালোকে তাত ভিজিট কৰিব লাগিব। 9 বজাত হৈছে, 9:30 বজাত হৈছে ৰিপৰ্টিং টাইমত আপোনালোকে গৈ পাব লাগিব। আৰু জব লোকেশ্যন হৈছে তেজপুৰ, আছাম। যিটো চেলাৰী হ'ব, চেলাৰীটো দিয়া হ'ব 27,000 টকা প্লাছ 10% HR। আৰু এপ্লিকেশ্যন মোৰ হৈছে গুগল ফৰ্ম প্লাছ ৱাক ইন ইণ্টাৰভিউৰ জৰিয়তে ইয়াতে ভেকেঞ্চিটো ফিল কৰা হ'ব। যদি আপোনালোকে এলিজিবল হয়, গুগল ফৰ্মখন ফিল আপ কৰি আপোনালোকে ৱাক ইন ইণ্টাৰভিউৰ কাৰণে যাব লাগিব। ঠিক আছে, এনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। পোষ্টটোৰ নাম হৈছে প্ৰজেক্ট এছিষ্টেণ্ট, টোটেল ভেকেঞ্চি 12টা, এইখিনি আপোনালোকে দেখিব পাৰিছে। আৰু ইণ্টাৰভিউ যিটো ভেন্যু হৈছে, ভেন্যুটো ইয়াতে দিয়া আছে SAIC বিল্ডিং, তেজপুৰ ইউনিভাৰ্চিটিত যিটো SAIC বিল্ডিং আছে তাত হৈছে ইণ্টাৰভিউটো কণ্ডাক্ট হ'ব। ঠিক আছে, আৰু কেণ্ডিডেট মাষ্ট চিলেক্ট ওৱান প্ৰিফাৰ্ড থিম হুৱাইল এপ্লাইং এডভান্স মেটেৰিয়েল আৰু এনভাইৰনমেণ্টেল ছাষ্টেইনেবিলিটি। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে চাওক, আপোনালোকে দেখিব পাইছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মই কৈ দিছোঁ, চাওক অকণমান স্ক্ৰল ডাউন কৰিলে। বেচেলাৰ ডিগ্ৰী ইন ছায়েন্স নতুবা 3 বছৰৰ ডিপ্ল'মা লাগিব ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি। ঠিক আছে, তো এইখিনি কেটেগৰী হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এজ লিমিট দিয়া আছে নট মোৰ দেন 50 ইয়াৰ্ছ, 50 বছৰৰ ওপৰত হ'ব নোৱাৰিব। এয়া আপোনালোকে দেখিব পাইছে। চিলেক্টেড কেণ্ডিডেট উইল ৰিচিভ 27,000 পাৰ মান্থ প্লাছ 10% HR পাব। আৰু ডিউৰেশ্যন অফ দ্য প্ৰজেক্ট দিয়া আছে ইনিচিয়েলি 1 year অৰ আনটিল ফাৰ্ডাৰ অৰ্ডাৰ। যদি এনে ইনিচিয়েলি 1 yearত থাকিব, কিন্তু এইটো হয়তো এক্সটেণ্ডেড হ'বও পাৰে 2030লৈকে। ইয়াত দিয়া আছে আপোনালোকে ডিপেণ্ডিং অন পাৰফৰ্মেঞ্চ বেছ, পাৰফৰ্মেঞ্চৰ ওপৰত ডিপেণ্ড কৰি এইটো এক্সটেণ্ড কৰাও যাব পাৰে। ঠিক আছে, এতিয়া এপ্লাই কেনেকৈ কৰিব চাওক। এপ্লাই কৰিবলৈ এয়া ফিল দ্য গুগল ফৰ্ম, আপোনালোকে প্ৰথমে গুগল ফৰ্ম ফিল কৰিব। তাৰপিছত ডাউনলোড এণ্ড কমপ্লিট দ্য এপ্লিকেশ্যন ফৰ্ম, এপিয়াৰ ফৰ দ্য ৱাক ইন ইণ্টাৰভিউ অন 24 মাৰ্চ 2026 at 9:30 AM। যিটো মই ভেন্যুটো ক'লোঁ অকণমান আগত, সেই ভেন্যুত আপোনালোকে 24 মাৰ্চ তাৰিখে 2026 চনৰ 9:30 বজাত আপোনালোকে গৈ পাব লাগিব। আৰু লগত ডকুমেণ্টছখিনি নিব লাগিব। অৰিজিনেল আৰু চেল্ফ এটাষ্টেড কপিজ অফ চাৰ্টিফিকেট ক্লাছ 10ৰ পৰা নিব লাগিব। কাষ্ট চাৰ্টিফিকেট, যদি কাষ্ট আছে কাষ্ট চাৰ্টিফিকেট, যদি এক্সপিৰিয়েঞ্চ আছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, আৰু ৰিচেণ্টলি আপডেটেড চিভিখন লাগিব, আৰু ভেলিড ফটো ID প্ৰুফ। ঠিক আছে, তো এইখিনি হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লাষ্ট ডেট হৈছে গুগল ফৰ্ম ছাবমিট কৰা লাষ্ট ডেট হৈছে 22 মাৰ্চ, আৰু ৱাক ইন ইণ্টাৰভিউৰ ডেট হৈছে 24 মাৰ্চ দিনৰ 9:30 বজাত। তো এইখিনি আছিল ভিডিঅ'টো। কিবা ডাউট থাকিলে কমেণ্ট বক্সত জনাই দিব। ধন্যবাদ।